সাজি থকা হৈছে 2024 আমাৰ 15 নম্বৰ ঘৰখন। এক মাহমানৰ আগত আপোনালোকক মই এই দাদাজনৰ লগত চিনাকি কৰাই দিছিলোঁ। তেখেতে চকুৰে দেখা নাপায়, আচলতে দেখা নোপোৱাৰ বাবে তেখেতৰ ঘৰখন সাজি দিম বুলি আমি আগবাঢ়িছিলোঁ আৰু সেই ঘৰখনে আপোনালোকে দেখা পাইছে, যোনখন ঘৰৰ বৰ্তমান টিংপাতখিনি লগাই থকা হৈছে। যেতিয়াই আমি ঘৰ এখন সাজি দিওঁ আপোনালোকক সেই ঘৰখন সদায় ব্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰোঁৱে, কিন্তু আপোনালোকক সেই ঘৰখনহে দেখুৱাওঁ। কিন্তু ঘৰখন যেতিয়া সাজি থকা হয় তাৰ আঁৰত বহুতখিনি কষ্ট কৰিবলগীয়া হয়। আচলতে বিভিন্ন ধৰণৰ জেগাত বিভিন্ন ধৰণৰ কষ্ট থাকে। তেনেকৈ এখন ঘৰত আমাৰ কি হৈছে, আমি কাম কৰিবলৈ মানুহ বিচাৰি আছিলোঁ কিন্তু বিচাৰি পোৱাই নাই। এতিয়ালৈকে আমাৰ বহুতখিনি কষ্ট হৈ আছিলে সেইটো ক্ষেত্ৰত, কিন্তু এইফালে বৰ্তমান যে দেখা পাইছে সেই ল'ৰাজন, তাৰ নাম হৈছে জগন্নাথ। এতিয়া জগন্নাথ আৰু জগন্নাথৰ লগত দাদা কিছুমান আগবাঢ়ি অহাৰ কাৰণে সেই গোটেই টিংপাতবিলাক আমি আজি ফিটিং কৰিবলৈ পাৰিলোঁ। আচলতে হাতখন কলা হৈ গ'লগৈ, ল'ৰাটোৱে কষ্ট কৰি কৰি নিজৰ দোকান বন্ধ কৰি পেলাই সি ইয়াত লাগি আছে। সেয়া তেনেকৈ গোটেই কামবোৰ কৰা হৈছে। তেনেকৈ আমাৰ বাঁহৰ ক্ষেত্ৰতো খুবেই অসুবিধা হৈ আছিল। বাঁহৰ লগতে বাঁহ কটা মানুহ বিচাৰি আমি নেপালোৱেই। সেইকাৰণে কি হ'ল, এইফালে আমাৰ টিমৰ মেম্বাৰ এইফালে হৈছে কংকন এম্পৰিয়ামৰ অ'নাৰ ধেমাজিৰ, এইফালে জেচিনবা, তেখেতে নিজে এতিয়া বাঁহ কাটিব লাগি গৈছে। এইফালে বাঁহ ভালমানখিনি কাটি থকা হৈছে। যিমানখিনি আমাৰ এইটোৰ প্ৰজেক্টৰ টীম আছোঁ সেই টীমৰ মানুহবিলাকে এতিয়া বাঁহ কাটিবলৈ, টিংপাত লগাবলৈ, সেইবিলাক কাম কৰিবলৈ লাগি গ'লোঁ। পুৰণা ঘৰখন যদি দেখুৱাবলৈ যাওঁ আপোনালোকে দেখা পাইছে ইয়াতকৈও বেয়া অৱস্থাত আছিল। এইবিলাকতো টিংপাত খতম হৈ আছিল। ভিতৰৰ অৱস্থা চাই লওক কেই ধৰণৰ আছিল। আচলতে ধুমুহা এজাক দিছিল, সেই ধুমুহা এজাকে গোটেই গছ গছনিৰ পৰা আদি কৰি যিমানবিলাক আছিল চববিলাক ধ্বংস কৰি দিলে। আচলতে এতিয়া আপোনালোকে এই ঘৰখন যদি মই ভিতৰৰ পৰা দেখুৱাবলৈ যাওঁ আপোনালোকে চাব পাৰিব কি ধৰণত আছে বৰ্তমান। আজি হৈছে আমাৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত আমাৰ বেৰৰ কাম চলি আছে আৰু প্ৰথমবাৰ মই বাঁহ কেনেকৈ ঠাহে সেয়া শিকি আছোঁ। এইবোৰ কাম পাছলৈ কামত আহিব যেতিয়া কোনো নাথাকিব, নিজে অলপ চলপ কৰিবলৈ। সেইকাৰণে কেনেকৈনো বাঁহ ঠাহে কেনেকৈ মানে বেৰ বনাবলগীয়া হয় সেইবিলাক কাম আজি শিকিলোঁ আৰু সেইবিলাক কাম অলপ চলপ কৰিবলৈ চেষ্টা কৰিছোঁ। বেৰৰ যিমানবিলাক কাম আছে আমি তাত কৰিবলগীয়া হৈছে, কাৰণ এটাই চাই লওক তেওঁলোকৰ ৰাস্তাটোৰ অৱস্থা মানে একেবাৰে গাঁত হৈ আছে। বানপানী হৈছিল, আচলতে বানপানীৰ বাবে একদমেই অৱস্থা বেয়া হৈছে গোটেই জেগাডোখৰ আচলতে। সেইকাৰণে ইয়াত কোনো ধৰণৰ কাম কৰিব পৰা নাই। দাদাহঁতি তাত যিমানবিলাক বেৰ আছিল তাতে বনাই ইয়াত আনি থাকিবলগীয়া হৈছে। তাৰপিছত এনেকৈ মানে ৰেডিমেড বেৰ বনোৱা নিচিনাকৈ ইয়াত বনাই থাকিবলগীয়া হৈছে। এইটো ছিষ্টেমত কৰা হৈছে যিহেতু পদূলিটোৰ বা ৰাস্তাটোৰ অৱস্থা বৰ্তা ভাল নহয়। সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। এইফালে জগন্নাথ আজিও তাৰ দোকান বন্ধ কৰি পেলাই আমাৰ কামত লাগি আছে। আজি হৈছে আমাৰ তৃতীয়টো দিন আৰু ঘৰটো যিহেতু সম্পূৰ্ণ হ'ল, বজাৰ অলপ কৰিব আছিল যেনেকৈ চকী টকী কিবা কিবি, তো এয়া কৰা হৈ গ'ল। আৰু ভিতৰত যদি চাই আপোনালোকে গোটেই বস্তুবিলাক দেখা পাব। যেনেকৈ এইফালে তোচক আহিলে গাৰু পৰি আছে, গাৰু 4টামান লোৱা হৈছে আচলতে। এইফালে গাৰু পৰি আছে, এইফালে আহি গ'ল বাল্টি, পৰ্দা, তাৰপিছত বেডশ্বীট, এইবিলাক বস্তু প্ৰায় লৈ হৈছে। ভিতৰৰ বস্তু কেনেকৈ ভাম বা সোমাই যাব ন, বস্তু আমাৰ যিমানবিলাক আছিল ল'বলগীয়া গোটেইবোৰ লোৱা হ'ল। যেনেকৈ টেবুল, বিচনাৰ পৰা আদি কৰি যি আছিল। বৰষুণ দি আছে দেখাব নাই পৰা বাৰু। পাছফালে যদি চাই এইফালে জগন্নাথ বহি আছে আৰু এনেকৈ বহিবলগীয়া হৈছে। খুবেই দিগদাৰ মানে, বস্তু ঢেৰ আছে। সেইকাৰণে এতিয়া বৰষুণ, বতৰটো বেয়া। এয়া হৈছে ধেমাজি টাউন, খুবেই এখন ধুনীয়া টাউন। ধেমাজি যেতিয়া আহোঁ মনটো মুকলি লাগে। চাব পাৰে এয়া হৈছে ধেমাজি, এইফালে কোৰ্ট ফিল্ডৰ পৰা আদি কৰি গোটেই এয়া ধেমাজি এৰিয়া। এতিয়া আমি যাম আমাৰ লোকেশ্যনত। পাৰিবা? অলপ দিগদাৰ হ'ব, আপোনাৰে দিগদাৰ হ'ব। এখনকৈ নিব লাগিব নেকি? এখন থৈ লওক। অঁ, এয়া আহি গ'ল আমাৰ বিচনাখন টুকুৰাকৈ। কাঠৰ বিচনা যিহেতু আনিবলৈ অলপ সুবিধা হৈছে, নহ'লে ইভাগে বেছি দিগদাৰ হ'লে, কাৰণ এইফালে অলপ ৰাস্তাটো যিহেতু অৱস্থা একেবাৰে বেয়া, সেইবাবে এইফালে এখনকৈহে আনিব লাগিব। এতিয়া আমি ডেষ্টিনেশ্যন পালোঁগৈ, বাকী গোটেই সজাই মেলিহে আপোনালোকক হোম টুৰ এটা দিম। সম্পূৰ্ণ হৈ গ'ল আমাৰ প্ৰজেক্ট সোণৰ অসমৰ 15 নম্বৰ এই ঘৰখন আপোনালোকে দেখা পাইছে। পাছফালে বহুত কষ্ট কৰি পেলাই দাদাসকলে কাম লাগিছে, আমাৰো বহুত কষ্ট আছে। সেইকাৰণে ভালকৈ হোম টুৰ এটা মই দিবলৈ বিচাৰিছোঁ। ইয়াত আমি যিমানবিলাক প্ৰজেক্ট কৰিলোঁ অলপ বেলেগ ধৰণত ডিজাইনবিলাক বা এলিমেণ্টবিলাক দিবলৈ চেষ্টা কৰিলোঁ। যেনেকৈ যদি চাই ভালকৈ এখন বাৰাণ্ডাখন কিন্তু খালীকৈ এৰি দিয়া নাই, আপোনালোকে চাব পাৰে। এইটো ছাইড এটা ফ্ৰেম আৰু এইটো ছাইড এটা ফ্ৰেম, ধুনীয়াকৈ বাৰাণ্ডাখন ওলাই পৰিছে। বাৰাণ্ডা যেনেকৈ এই ফ্ৰেমটো কৰি দিয়া হৈছে, এইফালে কৰি দিয়া নাই হোৱা, কাৰণ এটাই এই যোনটো ছেপাৰেটকৈ ৰুম এটা নিচিনা হৈ আছে, এইটোত তেওঁলোকক পাকঘৰ কৰিবলৈ কৈছোঁ। পাকঘৰ কৰিলে তেতিয়া কি হ'ব, টিনপাতবিলাক ক'লা নহ'ব,
বাহিৰত এইডোখৰত টিন লগাই দিয়া হৈছে যাতে আৰু এটা ষ্ট্ৰং হোল যাতে ঘৰখনে ৰাখিব পাৰে বা এই ছাইডটোৱে ৰাখিব পাৰে সেইকাৰণে বাহিৰত টিংপাত দেখা পাইছে এইফালে বেৰ আছে তাৰ পাছতে যদি ভিতৰলৈ আহে আপোনালোকে তেখেতলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব এইফালে আহক এইফালে এখন পৰ্দা আহি গ'ল ধুনীয়াকৈ আৰু কোঠালি এটাই কোনো ধৰণৰ পাৰ্টিশ্যন ইয়াত কৰা নাই তথাপিও ঘৰটো যথেষ্ট ডাঙৰ যদি মই দীঘল আৰু বহল ক'বলৈ যাওঁ সেয়া হৈছে 26 ফুট মানে 26 ফুট দীঘল আৰু বহলটো কমেও 12 ফুটকৈ অধিক আছে পৰিয়াল গোটেই ঘৰৰ ভিতৰতে আছে যদিও সোমাই আহে আৰু ভিতৰলৈ বাকীবিলাক এই চকীৰ পৰা আদি কৰি যিবিলাক অনা হৈছিলে টেবুলৰ পৰা আদি কৰি সেইবিলাক চব দি দিয়া হ'ল এইফালে আহি গ'ল বিচনাখন এইখন নতুন বিচনা টুচক এইবিলাক যিবিলাক এলিমেণ্ট আছে তো এয়া গোটেই পৰিয়ালটো এতিয়া ধুনীয়াকৈ ৰাতি শান্তিকৈ শুবলৈ পাৰিব আৰু কাঠবিলাক যিবিলাক কাঠ আমি ইউটিলাইজ কৰিব পাৰিলোঁ সেইবিলাক কাঠ যেনেকৈ দৰ্জাখনত দেখা পাইছে এই দৰ্জাখন ফ্ৰেমেই হওক বা এই দৰ্জাখনেই হওক এই পুৰণা যিবিলাক কাঠ আমি ইউটিলাইজ কৰিব পাৰিলোঁ সেইখিনি ইয়াত গোটেই ঘৰখনত ইউটিলাইজ কৰা হ'ল ওপৰৰ ফ্ৰেমটো যদি চাব পাৰে কেনেকুৱা ধৰণৰ কি কৰা হৈছে এতিয়া বাকী আপোনালোকে কওক যে ঘৰখন দেখি পেলাই কেনেকুৱা লাগিছে যি ধৰণৰ ডিজাইন কৰা হৈছে ঘৰখন সেই ডিজাইনখিনি দেখি হ'লেও কেনেকুৱা লাগিছে আমি ফাৰ্ষ্ট টাইম এনেকৈ বাৰাণ্ডাত চেষ্টা কৰিলোঁ কিবা নহয় কিবা এটা কৰিবলৈ দয়াময় কৃষ্ণ কাপোৰ নিপিন্ধাকে নাথাকিবা দেই ববিতা কাপোৰ কানিখিনি কিবা কওক বাইদেউ ইয়াত বহ কিয় মনত ভালে লাগিছে ঘৰটো পাই কিনি আপোনালোকে যে অকণকে সহায় কৰি দিলে মই বহুত ভাল পালোঁ নথৈ আনন্দ পাইছোঁ আৰু আপোনালোকক কোটি কোটি নমস্কাৰ দিছোঁ আপোনালোকো ভগৱানে অঞ্জল কওক আমাকো যাতে ঘৰখন দিছে থাকিও ভাল লাগিব আৰু মনতো পৰি থাকিব আগতে পানী পৰিছিলে পানী পৰে আপোনাৰ নদী পানী সোমাই আপোনাৰ থাকিবলৈ অসুবিধা হয় এতিয়া অকণমান খা খৰালিমীয়া দিনো আহিছে বুলি ভাবিছোঁ ময়ো আপোনাৰ ঘৰটো পাই ভাল লাগিলে আৰু বৰষুণত এনেকৈ তিতিবও নালাগে দাদাজনৰ বিষয়ে যেতিয়া আমি প্ৰথমতে গম পাইছিলোঁ দাদাজনৰ ঘৰলৈ আহি পেলাই তেখেতৰ অৱস্থা দেখি আমাৰ খুবেই দুখ লাগিছিল দাদাই চকুৰে দেখা নাপায় তেখেতে নিজৰ পৰিয়াল চলাবলৈ ট্ৰেইনত গৈ গান গাই পেলাই যি পইচা পায় সেই পইচাৰে তেখেতে চলিবলগীয়া হৈছিলে আৰু তেখেতৰ ৱাইফ মানসিকভাৱে যিহেতু ইমান সুস্থ নহয় তেখেতেও ঘৰখন ভালকৈ চলাব নোৱাৰে তেখেতৰ এই পৰিস্থিতি দেখা পায় তেখেতৰ এই ঘৰখন দেখা পায় আচলতে আমি আগবাঢ়িছিলোঁ এই প্ৰজেক্টটো কৰাৰ সময়তে যেতিয়া আমি কৰ্মানিককেইটাৰ অৱস্থা দেখিলোঁ সেই অৱস্থাটো দেখি পেলাই নিজৰ বুকুখন কঁপি গৈছিল ভাত এমুঠি খাবলৈ কান্দি আছিল যদিও তেখেতে ভাত এমুঠি লৈছিল লগত চব্জি বুলিবলৈ একোৱেই নাছিল দাইল বুলিবলৈও একো নাছিল মাত্ৰ নিমখ আৰু পিঁয়াজ লৈ পেলাই তেখেতে সুদাকৈ ভাত খাই আছিল এইকেইদিন আমি কাম কৰি দিবলৈ কিবা এটা লৈ আহিব পাৰিছিলোঁ কিন্তু যেতিয়া আমি নাহিম ইয়ালৈ তেতিয়া তেখেতলোকে কি অৱস্থা থাকিব সেইটো আমি চিন্তা কৰিবলগীয়া কথা সেইটো কথাটো আমি গুৰুত্ব দিম তথাপিও এই কণমানিকেইটা এতিয়া যে অলপ হ'লেও শান্তিকৈ থাকিবলৈ পাৰিব ৰাতি ভালদৰে শুবলৈ পাৰিব ভালদৰে পঢ়িবলৈ পাৰিব সেইখিনি আমি কামনা কৰিছোঁ আৰু তেখেতৰ মুখৰ হাঁহি যি আমি দেখা পাইছোঁ কণমানিকেইটাৰ মুখৰ হাঁহি যি দেখা পাইছোঁ এই হাঁহিখিনিয়ে আমাৰ কাৰণে বহুত এতিয়া এই প্ৰজেক্টটোত মই বিশেষভাৱে ধন্যবাদ দিব বিচাৰিম এই দুজনক কাপল হয় দেই মানে কাপল মানে হাজবেণ্ড আৰু ৱাইফ এইফালে ৰাজদা এইফালে জেচিনবা আৰু তেওঁলোক হৈছে কাংকান এম্পৰিয়ামৰ অ'নাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী য'তে গ'লোঁ কাংকান এম্পৰিয়াম প্ৰায় চিনি পায় মানুহে আৰু তেখেতে হৈছে অ'নাৰ অসম গৌৰৱৰ পৰা আদি কৰি ঢেৰ আছে নাম ক'বলৈ গ'লে দেই আৰু তেওঁলোকে চাই লওক টিংপাতবিলাক আগবঢ়াইছে ৰাজদাই গ'লে আমি একেলগতে বজাৰ কৰিছোঁগৈ যথেষ্ট টিংপাত প্ৰয়োজন হ'ল আৰু গোটেইবিলাক টিংপাতে তেওঁলোকে দিছে সেইকাৰণে তেওঁলোকক আমাৰ ফালৰ পৰা মানে এই প্ৰজেক্ট সুন্দৰ অসম ফালৰ পৰা বহুত বেছি ধন্যবাদ যিহেতু তেওঁলোকে আমাৰ প্ৰজেক্টটো এটা অংশীদাৰ সেই অংশীদাৰ হিচাপে এটা গছ পুলি ৰোৱা হৈছে সেয়া হৈছে আম গছৰ পুলি তাৰপাছত আমাৰ দ্বিতীয়টো পুলি সেয়া হৈছে আমলখি পুলি আৰু এই ৰুইছে জগন্নাথৰ নিজৰ চেলুন আছে
ধেমাজি তেনেকৈ গোটেই প্ৰজেক্টটো কৰা হ'ল বাকী আপোনালোকে জনাব যে ঘৰখন দেখি কেনেকুৱা লাগিছে বাহঁতক লগ পাই কেনেকুৱা লাগিলে জগন্নাথৰ কথা গম পাই কেনেকুৱা লাগিলে আৰু এয়াই হৈছে আমাৰ প্ৰজেক্ট সোণৰ অসম য'ত আমাৰ কাম এটাই সেয়া হৈছে হাঁহি বিৰিঙোৱা এটাই উদ্দেশ্যলৈ যাওঁ যাতে মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ পাৰোঁ আৰু সেই কামখিনি আমি কৰি গৈ আছোঁ বাকী আকৌ এটা নতুন প্ৰজেক্টত লগ পাম য'ত কি হ'ব কি নহ'ব কিমান কষ্ট হয় নাজানো কিন্তু কৰি যাম সমাপ্ত কৰিছোঁ সদায় দৰে সুখী স্মাইল কৰি উপস্থিত হ'ম মই সময়কৈ জেচিন বা ভিনটো জগন্নাথৰ লগতে গোটেই পৰিয়াল সৈতে চাইনিং অফ